অখিল গগৈ মই প্ৰথমতে সুধিব খুজিছো যে চৰকাৰে চৰকাৰী মাটি বনাঞ্চল আৰ্দ্ৰভূমি এইবিলাকত উচ্ছেদ কৰিছে সেইখিনি চৰকাৰী মাটি বা সেইখিনিত বেদখল হৈছে বেদখল উচ্ছেদত আপুনি বেয়া পাবলগীয়া কি আছে বাকি সকলো মানুহে ভাল পাই আছে মানে আমি যদি একেবাৰে সহজকে কওঁ সংস্কৃতি বুলি ক'লে মোৰ মায়ে যেতিয়া ও হুন্তু বুলি মাতে হেতুক সংস্কৃতি বুলি কয় আৰু যেতিয়া এই জহনি যোৱাটো বুলি মাতে হেতুক দুষ্কৃতি বুলি কয় কিন্তু উজনি অসমত মৰমতো জহনি যোৱা বুলি কয় নহয় মানে আপোনাৰ জহনি যোৱাৰ মিনিংটো বা বেলেগ বেলেগ হয় হয় তাৰপিছত এতিয়া যেতিয়া দেশক ভাল পোৱা যায় তেতিয়া হলে হেতু জাতীয়তাবাদ আৰু যেতিয়া দেশক ভাল পাবলৈ যাওঁতে মোৰ মাৰ শ্ৰেষ্ঠ মানে আনৰ মাতকে মোৰ বা বেছি ভাল এই বুলি যেতিয়া ক'বলৈ যোৱা যায় হেতুৱে উগ্ৰ জাতীয়তাবাদত পৰিণত হয় আজি অসমত কিন্তু বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত জাতীয়তাবাদ আৰু উগ্ৰ জাতীয়তাবাদৰ প্ৰসংগটো কেনেকৈ আহে মানে সেই কথাটোকে মই ক'বৰ কাৰণে আচলতে মানে মানে বহুত সাংঘাতিক ধৰণে একদিন মানে হেৰি হৈ আছো যে একচুয়ালি কি হৈছে অসমৰ পৰিস্থিতিটো কি হৈছে আজি আপোনালোকে দেখিছে যে বেদখল উচ্ছেদৰ ক্ষেত্ৰত যদি চাই যি দয়াং বনাঞ্চলত বেদখল উচ্ছেদ কৰিছে সেই বনাঞ্চলত মই নিজে আপোনালোকে জানে যে আমাৰ আন্দোলনটো আৰম্ভ হৈছিল দয়াং টেঙানী হয় কৃষক মুক্তি আন্দোলন আৰম্ভ হৈছিল হয় যি নেগেৰি বিলত এই মুছলমান মানুহবিলাকৰ ঘৰবিলাক উচ্ছেদ কৰিছে আমাৰ আন্দোলনত সেই নেগেৰি বিলৰ 2-4জন মানুহে আন্দোলনত অংশগ্ৰহণ কৰিছিল এতিয়া নেগেৰি বিলত সব জাতিৰ মানুহ আছে দয়াং বনাঞ্চলত সব জাতিৰ মানুহ আছে কিন্তু চৰকাৰে অকল তাৰ পৰা বাছি বাছি অকল মুছলমান প্ৰব্ৰজিত মুছলমানসকলক তাৰ পৰা উঠাই দিছে ঠিক তেনেকে উৰিয়াম ঘাটত যদি চাই যে উৰিয়াম ঘাটক সেই একে বনাঞ্চল ৰেংমা বনাঞ্চল বুলি কয় ৰেংমা বনাঞ্চলত যদি আপুনি চাই তেতিয়া হলে তাতো দেখিবলৈ পাব যে তাৰ কাষতে নেপালী মানুহ বা গুৰখা মানুহবিলাক আছে লগতে বড়ো মানুহবিলাক আছে আমাৰ অসমীয়া ভাষী মানুহবিলাক আমি আছো সা জনগোষ্ঠী আদিবাসী মানুহবিলাক আছে তাৰ পৰা অকল বাছি বাছি কেৱল মুছলমান মানুহবিলাকক উচ্ছেদ কৰা হৈছে এটা প্ৰশ্নটো হ'ল যে এই উচ্ছেদটো লিগেল নে ইলিগেল দ্বিতীয় প্ৰশ্নটো হ'ল যে এই উচ্ছেদটো লিগেল নে ইলিগেল হেতু এটা প্ৰশ্ন কিন্তু একেটা সময়তে শিৱসাগৰত ভাড়াঘৰত মুছলমান মানুহ যে আছে প্ৰব্ৰজিত মুছলমান মানুহ আছে তেওঁলোকক আমাৰ সংগঠনৰ নেতৃবৰ্গই নিজে বিচাৰি যোৱা বিচাৰি গৈ ভাড়াঘৰৰ মানুহৰ লগত সংঘাতত লিপ্ত হোৱা আৰু তেওঁলোক বিদেশী তেওঁলোক মিয়া আৰু মিয়া মানে বিদেশী আৰু তাৰ পাছত আকৌ সেই মুছলমান তাৰ স্থানীয় খিলঞ্জীয়া মুছলমানৰ লগতো সংঘাতত লিপ্ত হোৱা এই গোটেই প্ৰশ্নবিলাকে এটা জেনুইন প্ৰশ্ন আমাৰ মাজলৈ আনিছে অৰিজিনেল এটা মৌলিক প্ৰশ্ন আমাৰ মাজলৈ আনিছে যে জাতীয়তাবাদ আৰু উগ্ৰ জাতীয়তাবাদৰ মাজত ডিফাৰেন্স কি অখিল গগৈ ডাঙৰীয়া যদি চৰকাৰে বাছি বাছি অকল মুছলমান মানুহখিনিক বা প্ৰব্ৰজিত মুছলমান মানুহখিনিক উচ্ছেদ কৰিছে তেতিয়াহ'লে তাত এটা সন্দেহৰ অৱকাশ থাকি গৈছে মই এইটো অস্বীকাৰ নকৰোঁ কিন্তু উজনি অসমৰ আপুনি দেখিলে নামনি আৰু মধ্য অসমৰ বহুবোৰ অঞ্চল বাংলাদেশৰ পৰা হোৱা অবাধ প্ৰব্ৰজনৰ বাবে জনগাঁথনিটো সম্পূৰ্ণ পৰিৱৰ্তন হ'ল উজনি অসম এতিয়াও ভাৰ্জিন হৈ আছে ইয়াত চাহ বাগিচা থকাৰ কাৰণেই হওক বা চৰ চাপৰিবোৰ অন্য জনগোষ্ঠীয় মানুহ থকাৰ কাৰণেই হওক আমাৰ প্ৰব্ৰজিত মুছলমানৰ বসতি হৈ উঠা নাই যদি এনেকৈ লাহে 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 উপনিৱেশ স্থাপন কৰি কলনী স্থাপন কৰি যদি প্ৰব্ৰজিত মুছলমানসমূহ তাত সোমায় ভাৰ্জিন এৰিয়াবিলাকত তেনেহ'লে এদিন সেইবিলাকৰো জনগাঁথনিৰ পৰিৱৰ্তন হ'ব সেই আশংকা যদি মই প্ৰকাশ কৰোঁ সেই কথা যদি মই স্পষ্টকৈ কওঁ তেনেহ'লে মই কি উগ্ৰ জাতীয়তাবাদী হ'ম নেকি না সেই বস্তুটোকে মই ডিফাইন কৰিবৰ কাৰণে অকমান মোক সময়ৰ প্ৰয়োজন আছিল একচুয়ালি কওক আমাৰ শিৱসাগৰত যদি
ধুবুৰীৰ পৰা যোৱা মানুহ এজনে যদি চৰকাৰী মাটি দখল কৰিছে সেইটোক মই সমৰ্থন কৰিব নোৱাৰোঁ কিন্তু শিৱসাগৰত এটা ভাড়াঘৰত এজন মানুহ থাকিব পাৰিবনে নোৱাৰিব সেই প্ৰশ্নটো মোৰ কাৰণে ইম্পৰ্টেণ্ট এতিয়া দুটা বস্তু মই ডিফাইন কৰিবৰ কাৰণে কথাখিনি আনিবলৈ চেষ্টা কৰিছিলোঁ ভাড়াঘৰ প্ৰসংগটো গুৰুত্বপূৰ্ণ হয় মই তিনিটা বস্তু শিৱসাগৰত ভাড়াঘৰৰ পৰা মানুহ উলিয়াই দিছে আৰু তাত সিদ্ধান্ত লৈছে নাগৰিক সভাত আপুনিও আছিলে সেইখন সভাত যে কোনো পূৰ্ববংগমূলীয় মুছলমানক আমি ঘৰ ভাড়ালৈ নিদিওঁ সেই মিটিংখনত আপুনিও ভাষণ দিছিলে না মইতো নাই বাৰু মই সেইখন মিটিঙত নাছিলোঁ বাৰু আচ্ছা মই নাছিলোঁ তাৰ স্থানীয় নাগৰিকবিলাকে নাগৰিকসকলে কৰিছিলে আৰু তাত ঘৰ ভাড়া নিদিওঁ বুলিও প্ৰস্তাৱ লোৱা নাই বাৰু তাত কৈছে মই প্ৰেছ কনফাৰেন্সত শুনিছোঁ যে পূৰ্ববংগমূলীয় মানুহক ঘৰ ভাড়া নিদিব মই নাজানো বাৰু সেইটো কি লৈছে মই নাজানো কিন্তু মই আপোনাক এটা কথা ক'ব খুজিছোঁ মই তিনিটা বস্তু আপোনাক দেখুৱাব খুজিছিলোঁ এটা হ'ল শিৱসাগৰৰ ভাড়াঘৰত মুছলমান মানুহৰ ঘৰত প্ৰব্ৰজিত মিয়া মুছলমান যি বুলি যাক কৈছে তেওঁলোকে ভাড়া লোৱা ২ নম্বৰটো হ'ল চৰকাৰী ভূমিত শিৱসাগৰত মিয়া মুছলমান লোক আছে নেকি সেইটো বিচাৰ কৰা ৩ নম্বৰ হ'ল আপোনাৰ ৰেংমা বা দৈয়াং বনাঞ্চলত এই বনাঞ্চলবিলাকত এসময়ত চৰকাৰে মিয়া মানুহবিলাক বহাইছিলে চব মানুহ বহাইছিলে অকল মিয়া মানুহ নহয় সকলোৱে জানে 78-79ত সেইটো আমাৰ কি কয় এখন হেৰি চৰকাৰৰ দিনত জনতাবাদী চৰকাৰৰ দিনত বহুৱাইছিলে আৰু তেতিয়া সেইটো ৱাল তৈয়াৰ কৰিছিলে তাৰমানে অসমৰ সীমাৰ ৱাল তৈয়াৰ কৰিছিলে সেইটো সকলোৱে জানে এতিয়া সেই ৱালখনৰ মুছলমান মানুহবিলাকক তাৰ পৰা এতিয়া উঠাই অনা হৈছে সেইটো এটা প্ৰশ্ন আৰু ৩ নম্বৰ প্ৰশ্নটো হ'ল যে ধুবুৰী আৰু গোৱালপাৰা জিলাত য'ত মুছলমানৰ ঘন জনবসতিপূৰ্ণ আৰু বেছিকেলি মুছলমান সংখ্যাধিক্য তাত উচ্ছেদ এই তিনিটা প্ৰশ্নত আমি কেনেদৰে চাওঁ ১ নম্বৰ প্ৰশ্নটো হ'ল যে ধুবুৰী আৰু গোৱালপাৰাত যিবিলাক মানুহৰ ঘৰ উচ্ছেদ কৰিছে তাৰ কিছুমানৰ পট্টা আছে কিছুমানৰ একচনীয়া পট্টা বা তেওঁলোকক এলটমেণ্ট দিয়া হৈছে আৰু কিছুমানৰ পট্টা নাই এতিয়া সেই অঞ্চলবিলাকত সেই উচ্ছেদটোক আমি সমৰ্থন দিয়া নাই আমি কৈছোঁ যে নহয় সেই মানুহবিলাক অসমৰ বেছিভাগ মানুহৰে মাটিৰ পট্টা নাই গতিকে সেই অঞ্চলৰ মানুহবিলাকৰো মাটিৰ পট্টা নাই আন জনগোষ্ঠীৰ নিচিনাকৈ অসমৰ কিজানি 60% মান মানুহৰ মাটিৰ পট্টা নাই গতিকে সেই অঞ্চল যিহেতু মুছলমান অধ্যুষিত অঞ্চল আৰু তেওঁলোকেও আন অঞ্চলৰ মানুহৰ নিচিনাকৈ চৰকাৰী মাটি দখল কৰিছে গতিকে তেওঁলোকক কোনোবা এটা ঠাইত বহিবলৈ দিব লাগে আৰু তাৰ ভিতৰত যদি কোনোবা বিদেশী মানুহ আছে তেতিয়াহ'লে সেই মানুহবিলাকক তাৰ পৰা উচ্ছেদ কৰি দিব লাগে এইটো ১ নম্বৰ ২ নম্বৰ শিৱসাগৰৰ ভাড়াঘৰত থকা মানুহবিলাকক আমাৰ সংগঠনবিলাকে যিটো কৰিছে সংগঠনবিলাকে যিটো আপোনাৰ নিজে বিচাৰি গৈ এটা সংঘাতত লিপ্ত হৈছে সেইটোৰ আমি বিৰোধিতা কৰিছোঁ আৰু আমি কৈছোঁ যে সংগঠনে নিজে বিচাৰিব নালাগে প্ৰশাসনক বা আমাৰ জনপ্ৰতিনিধিসকলক তেওঁলোকে লিষ্ট দিয়ক আৰু যদি জেনুইনলি তেনেকুৱা কোনো বিদেশী লোক আছে আমি চেক কৰিম আৰু যদি চৰকাৰী মাটিত কোনোবা আছে তেতিয়াহ'লে ডেফিনেটলি আমি সেইটোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিম এই সংগঠনবিলাকে এই যে দায়িত্বটো হঠাৎ লৈ পেলালে পুলিচ প্ৰশাসন আছে চৰকাৰ আছে বাকী চিভিল এডমিনিষ্ট্ৰেশ্যন আছে এইবিলাক থকা স্বত্তেও আপুনি নিজে স্বয়ং বিধায়ক আপুনি জনপ্ৰতিনিধি এইবিলাক থকা স্বত্তেও সংগঠনবিলাকে হঠাৎ কিয় দায়িত্ব ল'লে এইটো তেওঁলোকক কোনোবাই চুপাৰি দিলে নেকি তেওঁলোকক কোনোবাই এইটো দায়িত্ব দিছে নেকি দায়িত্বটো একচুৱেলি কোনে দিছে কোনে নিদিছেতো আমি নাজানো কিন্তু এসময়ত সদৌ অসম ছাত্ৰ সন্থায়ো এনেকুৱা ধৰণৰ মানে কাম কাজ কৰিছিলে কিন্তু এতিয়া লাহে লাহে সদৌ অসম ছাত্ৰ সন্থা তাতকৈ অলপ মেচিয়ৰ্ড হৈছে আৰু আজিকালি তেওঁলোকে এনেকৈ মিয়া মানুহ দেখিলে ক'ৰবাত কাণত ধৰাই থোৱা মাৰপিট কৰা ভাড়াঘৰত আক্ৰমণ কৰা এই কামটো বাদ দিছে নাই শৃংখল চলিহাই আপোনাৰ মতে কাৰ হৈ কাম কৰি আছে মানে আপুনিতো ৰন্টু পানী ফুকনলৈ এখন চিঠিও দিছে ভাই ৰন্টু বুলি হয় মানে মই কৈছিলোঁ যে ৰন্টুলে বা মই বীৰ লাচিত সেনাক কৈছিলোঁ যে আপোনালোকে এটা কাম কৰক যে সকলো জাতীয় জনগোষ্ঠীয় বা যিকোনো প্ৰগতিশীল গণতান্ত্ৰিক এটা সংগঠনৰ প্ৰধান বস্তুটো হ'ল যে চৰকাৰক আমি হেঁচা দিব লাগে ৰাষ্ট্ৰক আমি হেঁচা দিব লাগে সমস্যাৰ সমাধান কৰিবৰ কাৰণে কিন্তু যদি আমি নিজে আইন হাতত তুলি লওঁ আৰু কোনো জনগোষ্ঠীৰ বিৰুদ্ধে আমি নিজে অৱস্থান গ্ৰহণ কৰোঁ তেতিয়াহ'লে সেই যিটো কাম সেই কামটো উগ্ৰ জাতীয়তাবাদত পৰিণত হয় এই উগ্ৰ জাতীয়তাবাদটো তেওঁলোকে স্বইচ্ছাই কৰিছে নে কোনোবাই তেওঁলোকক দায়িত্ব দিছে মানে এতিয়া চক
উগ্ৰ জাতীয়তাবাদটো এনেকুৱা বস্তু এটা উগ্ৰ জাতীয়তাবাদটো ধৰক মহিলাতকে পুৰুষ শ্ৰেষ্ঠ তোমাৰ মাতকে মোৰ মা শ্ৰেষ্ঠ তোমাৰ মাজনী বেয়া মোৰ মা ভাল তো সকলোৰে মা ভাল এই কনচেপ্টটো হ'ল জাতীয়তাবাদ সেই কনচেপ্টটো প্ৰত্যেকজন মানুহে নিজৰ মাকক ভাল পোৱাটো নিজৰ দেশখনক ভাল পোৱাটো নিজৰ জাতিটোক ভাল পোৱাটো হ'ল জাতীয়তাবাদ কিন্তু যেতিয়া নিজক জাতিটোক ভাল পাবলৈ যাওঁতে আন জাতিক ঘৃণা কৰে আন জাতিৰ ওপৰত আক্ৰমণ কৰে আন জাতিৰ ওপৰত সেক্টেৰিয়ান বা সোভেনিছ ভিউ এটা লৈ তেওঁলোকৰ ওপৰত আক্ৰমণ কৰে তেতিয়াহ'লে সেইটোক উগ্ৰ জাতীয়তাবাদ বুলি শৃংখল চলিয়ায়ন কোম্পানীয়ে ঘৃণাৰ ৰাজনীতি কৰিছে আৰু এই ঘৃণাৰ ৰাজনীতিটো কাৰ নিৰ্দেশত বা কোন হ'ব পাৰে তেওঁলোকৰ নেপথ্যৰ মানুহ তেওঁলোকে ইমান এটা লিবাৰ্টি পাইছে ইন্ডালজেন্স পাইছে যে পুলিচে একো নকৰে প্ৰশাসনে একো নকৰে তেওঁলোকে মুক্ত মনে সকলো কৰি ফুৰিব পাৰে এই ধৰণৰ তেওঁলোকক সুযোগ দিয়া কাৰণটো কি মানে যেতিয়া ধৰক যিদিনা প্ৰথম শৃংখল চলিহাই প্ৰথম এজন তাৰ মুছলমান সংগঠন এটাৰ এজন নেতাৰ লগত যিদিনা সংঘাতত লিপ্ত হৈছে সেইদিনা মই এছপি আৰু ডিচিক ফোন কৰি কৈছোঁ যে ৰংঘৰ চাৰিআলিত মুছলমান মানুহখিনি ৰৈ আছে আৰু আমাৰ কেপি চাৰিআলি আপুনি জাগাটো জানেই দূৰত্ব বিশেষ নাই কেপি চাৰিআলিত শৃংখলহতৰ কেইটামান ল'ৰা ৰৈ আছে ৰংঘৰ চাৰিআলিত 250মান মানুহ আছে এফালে 20-25টা ল'ৰা শৃংখলহতৰ লগত ৰৈ আছে তাৰপিছত এজন মানুহে শৃংখলক বুজাবুজি কৰিবৰ কাৰণে তালে মানে শৃংখলে সেই মুছলমান সংগঠনৰ ল'ৰাজনক ফোনত দম দি মানে ভাবুকি দিছিলে যে তই কি হেৰি কৰিবলৈ আহিছ সেই ল'ৰাজনে মানে এখন সংবাদমেল দিছিলে শৃংখলৰ বিৰুদ্ধে যে এনেকৈ কিয় হাতত হেৰিত আইন তুলি লৈছে চিন্তামণি ঘৰত আমাৰ কোনো মানে হেৰি নাই মিয়া নাই এনেকৈ বুলি কৈ তো তেতিয়া শৃংখলে ফোন কৰি পাৰ্চনেলি তাক ক'লে ওলাই আহ যুদ্ধ লাগিম বুলি যিটো যুদ্ধ লাগিম তেওঁ আছিলে গড়েমৰীয়া সংগঠনৰ গতিকে তেওঁ তেনেকৈ কোৱা দেখি কি হ'ল দুটা গ্ৰুপৰ মাজত ডাঙৰ ক্লাছ হ'ল মই তেতিয়া এছপি আৰু ডিচিক মই খবৰ পোৱাৰ লগে লগে এছপি আৰু ডিচিক ক'লোঁ তো ডিচি তেতিয়া কি এছপি তেতিয়া আমাৰ গুৱাহাটীত আছে তো যেতিয়া গুৱাহাটীত আছে বুলি ক'লে মই লগে লগে ডিজিপিক ক'লোঁ ডিচিক ক'লোঁ আৰু মই ক'লোঁ যে এইটো একদম ষ্ট্ৰিক্টলি এইটো বন্ধ কৰিব লাগে কিন্তু মই দেখিছিলোঁ যে সময়খিনিত যথেষ্ট সময় 2 ঘণ্টামান সময় এই বস্তুটো এটা সংঘাত লাগিবলৈ সুযোগ প্ৰদান কৰা হৈছিল 2 ঘণ্টামান তাৰপাছত চিটু বৰুৱাই যেতিয়া সি একেবাৰে আমাৰ খিলঞ্জীয়া মুছলমান যিবিলাকে বৰা লিখে তামুলী লিখে হাজৰিকা লিখে মানে একদম খিলঞ্জীয়া আমাৰ অসমীয়া মুছলমান তেওঁলোকৰ ভাড়াঘৰত আহি যেতিয়া হেৰি বিচাৰিবলৈ আহিলে বাংলাদেশী বিচাৰি গ'ল তেতিয়া এওঁলোকৰ পিনৰ পৰা প্ৰতিৰোধ কৰিলে তেওঁলোকে উল্টাই ধৰিলে যেতিয়া সেই উল্টাই ধৰাৰ কাৰবাৰটোত মই যেতিয়া কৈছিলোঁ মানে মই তেতিয়াও ডিজিপিলে ফোন কৰিছোঁ এছপিলে ফোন কৰিছোঁ ডিচিলে ফোন কৰিছোঁ মই কৈছোঁ যে চাওক আপুনি ডাইৰেক্টলি তেওঁলোকক বিচাৰিবলৈ নিদিব তেওঁলোকৰ পৰা কমপ্লেইনখিনি লৈ লওক তেতিয়াও মই দেখিছিলোঁ যে প্ৰশাসনে তেওঁলোকক অলপ সংঘাত লাগিবৰ কাৰণে যথেষ্ট সময় দিছে তাৰমানে প্ৰশাসন নিৰ্বিকাৰ লাগে যদি লাগক নিৰ্বিকাৰ বুলি কোৱাতকৈ মই ভাবিম যে প্ৰশাসনে ওপৰৰ নিৰ্দেশত দিছপুৰৰ নিৰ্দেশত এটা সুযোগ প্ৰদান কৰিছিলে আৰু সেই সুযোগত এওঁলোকৰ সংগঠনবিলাকে সেই সুযোগত এটা সংঘাত লগাবলৈ চেষ্টা কৰিছিলে এইটোৰ পৰা আপোনাৰ প্ৰতীয়মান হৈছে নেকি যে শৃংখল চলিয়ায়ন কোম্পানী বা অন্য যিবিলাক সংগঠনে এই মিয়াখেদা আন্দোলনটো কৰি আছে তেওঁলোকৰ নেপথ্যত দিছপুৰীয়া ওপৰ মহলৰ হাত আছে প্ৰশান্ত দা এইটো একেবাৰে 100% খাটাং যে এই গোটেই কাণ্ডটোৰ গোটেই প্লেনিংটো দিছপুৰৰ পৰা গৈছে আচলতে কি হৈছে আমি সকলোৱে জানো যে যোৱা কিছুদিন ধৰি লাহে লাহে এটা নেৰেটিভ আহি গৈছিলে এই চৰকাৰখনৰ বিৰুদ্ধে এই চৰকাৰখনৰ দুৰ্নীতিৰ বিৰুদ্ধে এই চৰকাৰখনৰ অপকৰ্মৰ বিৰুদ্ধে এই চৰকাৰখনে কৰিব নোৱাৰা অকমন্যতাৰ বিৰুদ্ধে এক ধৰণৰ নেৰেটিভ আহিছিলে মানুহৰ মাজত সজাগতা আহিছিলে মানুহৰ মাজত হুলস্থুল আৰম্ভ হৈছিলে এই গৰু চোৰ এইবিলাক ওলাইছে এই গোটেই গৰু চোৰৰ পৰা আৰম্ভ কৰি জয়ন্ত মল্ল বৰুৱাৰ গোটেই কাহিনীবিলাক ওলাইছিলে তেওঁলোকৰ সা সম্পত্তিৰ কথাবিলাক ওলাইছিলে মই নিজে এইবিলাকত অলপ আগভাগ লৈছিলোঁ সেই কথাবিলাক ওলাই যোৱাৰ লগে লগে তেতিয়া মুখ্যমন্ত্ৰীয়ে আমি দেখিছিলোঁ যে লগে লগে তেওঁ এটা লঞ্চ কৰি দিছিলে সেইটো হ'ল উচ্ছেদ আৰু সেইটো তেওঁ স্পেচিফিকেলি কৈছিলে যে মিয়া উচ্ছেদ আৰু সেই মিয়া উচ্ছেদটোকে
মানে তাক আৰু বেছি মানে ইণ্টেনচিফাই কৰি আমাৰ উজনিৰ কেইটামান সংগঠনে সেইটো মিয়া খেদা আন্দোলনত পৰিণত কৰিছিলে গতিকে এটা এটা ডিজাইন বস্তু এটা 2026ৰ কাৰণে মই সেইকাৰণে বাৰম্বাৰ কওঁ যে মিয়াৰ ঘৰত উচ্ছেদ বা মুছলমান মানুহৰ ওপৰত উচ্ছেদ এইটো বেলেগ একো নহয় 2026ৰ কাৰণে বিজেপি চৰকাৰৰ ভোট বিচৰাৰ এইটো এটা যন্ত্ৰ 2026ৰ কাৰণে ভোট বিচৰাৰ যন্ত্ৰ তাত কোনো মোৰ সন্দেহ নাই আৰু মই এটা কথা আপোনাক খালি ক্লিয়াৰিফাই কৰিব প্ৰথম মই বাক্যটো এই কাৰণে প্ৰথমতে কৈ যাব খুজিছিলোঁ যে মই একচুৱেলি প্ৰথমতে ক্লিয়াৰিফাই কৰি ল'ব খোজো বহুতে ভাবে যে নহয় অখিল গগৈয়ে মিয়াসকলক ছাপোৰ্ট কৰে মই এই বিষয়ে আপোনাৰ ছবি এতিয়া সামাজিক মাধ্যমত আৰু সংবাদ মাধ্যমত একেবাৰে সুলভ যে আপুনি মিয়া মহিলাক খুব সান্তনা দিছে তেওঁলোকৰ লগত আপুনি হাত মানে সাৱটি ধৰি কথা পাতিছে এনেকুৱা ধৰণৰ ছবি সদায় সংবাদ মাধ্যমত আহি আছে এই ঘটনাটোৰ দ্বাৰা আপুনি কি কৰিব খুজিছে আপোনাৰ নিজৰ সমষ্টিটো এৰি আপোনাৰ উজনিৰ মানুহৰ বা অসমৰ মানুহৰ আকাংক্ষাক আপুনি সম্পূৰ্ণ নস্যাৎ কৰি আপুনি গৈ এটা অদ্ভুত ধৰণৰ অভাৱনীয় আৰু অভূতপূৰ্ব মিয়া প্ৰীতি কোট আনকোট প্ৰদৰ্শন কৰিছে অখিল গগৈ মানে আপুনি যিটো কথা কৈছে মই আপোনাক এইটো কথাই ক'ব পাৰোঁ যে আমি উচ্ছেদটোক কেনেকৈ চাইছোঁ গোটেই জীৱনটো মই মানুহৰ কাৰণে কাম কৰি আছোঁ গোটেই জীৱনটো এতিয়াহে কেইদিনমানৰ আগত মই MLA তাৰ আগত 1993 চনৰ পৰা মই মোটামুটি ঘৰৰ পৰা ওলাই গোটেই জীৱন মোটামুটি মানুহৰ কাৰণে কাম কৰিছোঁ মোৰ কাৰণে মানুহ মানে মানুহ তেওঁ হিন্দু নে মুছলমান তেওঁ মিয়া নে আহোম তেওঁ ব্ৰাহ্মণ নে কলিতা সেইটো চোৱাটো মোৰ কাৰণে মানে মই সেইটো ছেকেণ্ডেৰী বুলি ভাবোঁ মই ছেকেণ্ড টাইমত চাওঁ এতিয়া যেতিয়া দেখিছোঁ যে ধুবুৰীত বা আপোনাৰ গোৱালপাৰাত যেতিয়া মুছলমান মানুহবিলাকক তেওঁলোকৰ বাসস্থানৰ পৰা উচ্ছেদ কৰিছে আৰু যেতিয়া মই গৈ দেখিছোঁ যে না বহুতৰ ম্যাদী পট্টা আছে কাৰোবাৰ আপোনাৰ এলটমেণ্ট লেটাৰ আছে তেওঁলোকক আজি 30-40 বছৰ আগতে এলটমেণ্ট দিছে সেই মানুহবিলাককো উচ্ছেদ কৰিছে তেতিয়া মই তাৰ বিৰোধিতা কৰিছোঁ আৰু মই জানো যে এই বিৰোধিতাৰ ফলটো অসমৰ সমাজ জীৱনত মোৰ কাৰণে এটা বিষ পানৰ নিচিনা এটা কাৰবাৰ মোৰ পাৰ্টিও কৈছে যে এইটোত সোমোৱা উচিত নহয় মোৰ বন্ধু মহলেও কৈছে যে এইটোত সোমোৱা উচিত নহয় মোৰ ঘৰৰ মানুহেও কৈছে যে এইবিলাকত কিয় সোমাইছা সবেই কৈছে কিন্তু তাৰ পাছতো যেতিয়া দেখিছোঁ যে এখন চৰকাৰে কোনো নীতি নিয়ম নোহোৱাকৈ মানুহক কেৱল ধৰ্মৰ ভিত্তিত আৰু কেৱল 2026ৰ নিৰ্বাচনৰ কাৰণে এই আক্ৰমণবিলাক কৰিছে তেতিয়াহ'লে মোৰ যদি ব্যক্তিগত স্বাৰ্থ লোকচান হয় মোৰ সামাজিক জীৱনতো যদি ক্ষতি হয় তথাপি মই তাৰ প্ৰতিবাদ কৰা উচিত কিন্তু কিছুমান বেদখল দুটা বাক্য কৈ ল'লে ভাল হ'ব মই আপোনাক সেইকাৰণে মানে অলপ আগতেও প্ৰথম আৰম্ভণিটো সেইটোকে কৰিবলৈ খুজি আছিলোঁ নোৱাৰিলোঁ মই আপোনাক এটা কথা কৈ লওঁ যে আজি মই কিন্তু উৰিয়াম ঘাটলৈ যোৱা নাই আপুনি নিশ্চয় দেখিছে মই নিবিচাৰোঁ যে ধুবুৰীৰ মানুহ এজনে গৈ উৰিয়াম ঘাটত গৈ সংখ্যালঘু মানুহ এজনে উৰিয়াম ঘাটত মাতি লওক মই সঁচাকৈ নিবিচাৰোঁ এইটো মিছা কৈ লাভ নাই মই ইমান বেছি প্ৰগ্ৰেছিভো নহয় মই ইমান যে বেছি বামপন্থী বা ইমান বেছি মই মানে ইমান মানৱীয়ও নহয় যে ধুবুৰীৰ পৰা সংখ্যালঘু মানুহ এজনে গৈ আমাৰ গোলাঘাট জিলাত মাতি লওক আৰু চৰকাৰী মাটি দখল কৰক সেইটো মই নিবিচাৰোঁ এইটো মই ক্লিয়াৰলি আপোনাক কৈ দিছোঁ মই এইটোও নিবিচাৰোঁ যে আমাৰ শিৱসাগৰৰ কোনোবা চৰকাৰী ভূমিত মিয়া মানুহ বা বেংগলী মানুহ যাক মানে 1971 চনৰ আগত অহা নে পিছত অহা এইটোক লৈ মানুহৰ সন্দেহ সংশয় আছে তেনেকুৱা মানুহে গৈ আমাৰ চৰকাৰী ভূমি দখল কৰক সেইটো মই নিবিচাৰোঁ আৰু মাটি কিনাটো মই পিছলৈ আহিছোঁ এটাকে এই দুইটা মই নিবিচাৰোঁ এইটোত মোৰ কোনো সন্দেহ নাই যে মই মানে আমাৰ শিৱসাগৰত এখন চৰকাৰী মাটিত এখন মিয়া মানুহৰ গাঁও হওক এইটো মই নিবিচাৰোঁ কাৰণ আমাৰ তাত মিয়া মানুহ নায়েই আছে ধৰক নগাঁওলৈকে
গতিকে মিয়া মানুহ যিটো অঞ্চলত যিখন জিলাত বসবাস কৰে সেই বসবাস কৰা জিলাখনত যদি তেনেকৈ ক'ৰবাত থাকিবলগীয়া হয় ধুবুৰী বা গোৱালপাৰা তেতিয়াহ'লে আকৌ মই সেইটোত বিচাৰোঁ যে হয় তেওঁলোক ক'ত যাব নহ'লে এতিয়া মোৰ কাৰণে দুটা প্ৰশ্ন এক নম্বৰ তেওঁলোক বিদেশী নেকি যদি বিদেশী হয় মই বিচাৰোঁ যে তেওঁলোক সঁচাকৈ তেওঁলোকক আমাৰ ৰাজ্যৰ পৰা বহিষ্কাৰ কৰি দিয়া দৰকাৰ কিন্তু আপোনালোকে সকলোৱে দেখিছে যে য'তেই উচ্ছেদ হৈছে সেয়া গৰুকুটিতেই হওক সেয়া কাজিৰঙাতেই হওক সেয়া এইবাৰ আপোনাৰ গোৱালপাৰাতে হওক বা সেয়া এইবাৰ ধুবুৰীতে হওক য'তেই উচ্ছেদ হৈছে চৰকাৰে নথি পত্ৰ চাই দেখিছে যে এইবোৰ ভাৰতীয় মানুহ এইবোৰ অসমৰ মানুহ আৰু তেওঁলোকক লিগেলি তাৰ পৰা খেদিব পৰাৰ অৱস্থা নাই কিন্তু যিহেতু মিয়া মানুহ গতিকে তেওঁলোকক খেদি দিছে কাৰণ মুছলমানৰ ওপৰত আক্ৰমণ কৰিলে হিন্দুৱে ভাল পাব আৰু ভোটটো বেছিকৈ পাব নাই এতিয়া আপোনাৰ মই বাক্যটো খালি শেষ কৰি লওঁ সেইকাৰণে মই আপোনাক একদম ক্লিয়াৰলি কৈ দিছোঁ যে ধুবুৰী বা গোৱালপাৰাত মুছলমান মানুহৰ ঘৰ ভঙাটো সেইটোক মই অপ'জ কৰোঁ কিন্তু শিৱসাগৰত যদি কোনোবাই আহে চৰকাৰী ভূমি দখল কৰে ধুবুৰীৰ পৰা লখিমপুৰৰ পৰা কি কয় গোৱালপাৰাৰ পৰা আহি তেতিয়াহ'লে তাক মই অপ'জ নকৰোঁ বৰং সেই তালিকাখন যদি মোক দিয়ে তেতিয়াহ'লে মই তেওঁলোকৰ লগত কথা পাতি আপোনালোকৰ প্লেচ অফ অৰিজিনলৈ যাওকগৈ বুলি মই তেওঁলোকক কনভিন্স কৰিম প্লেচ অফ অৰিজিন এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰসংগলৈ আহিছে আপোনাৰ যিখন বিদেশী নাগৰিক প্ৰসংগৰ কিতাপ তাত মোৰ এটা নিবন্ধ আছে আৰু আপুনি সেই মানে আপুনি মোক নিবন্ধ এটা কোট কৰিছে উদ্ধৃতি দিছে তাত মই প্লেচ অফ অৰিজিন কথাটো খুব গুৰুত্ব সহকাৰে আলোচনা কৰিছিলোঁ আৰু আপুনি দিল্লীৰ ছেমিনাৰতো এই বিষয়ে আপুনি কৈছিলে কথাটো হ'ল যে আপুনি একেবাৰে দুটা কেটেগৰী স্পেচিফিক কৰি পেলাইছে এটা হ'ল যে যিসকল তেওঁলোকৰ নিজৰ প্লেচ অফ অৰিজিনত আছে নিজৰ জেগাত আছে তেওঁলোকক উচ্ছেদ কৰিব নালাগে বা তেওঁলোকক উচ্ছেদ কৰাটো সমীচীন নহয় কিন্তু যদি তেওঁলোক গোৱালপাৰা ধুবুৰীৰ পৰা আহি তেওঁলোকে যদি ভাৰ্জিন এৰিয়া সি উজনিয়ে হওক বা উত্তৰ অসমেই হওক ভাৰ্জিন এৰিয়াত যদি সোমাইছে এতিয়ালৈকে ইমিগ্ৰেণ্ট নথকা এৰিয়াত যদি সোমাইছে তেতিয়াহ'লে তেওঁলোকক উচ্ছেদ কৰাত আপুনি বিৰোধিতা নকৰোঁ সেইটোত নকৰোঁ মানে সেইটোত খালি এটা বস্তু মোৰ লগত যুক্ত হ'ব সেইটোত মই ধৰ্ম নিৰপেক্ষ মুছলমান হ'লেও নকৰোঁ আৰু হিন্দু বাংলাদেশী বা বেংগলী মানুহ হ'লেও কোনো মানুহকে আপুনি এইটো কৰিব মই নকৰোঁ যে বেলেগ ঠাইৰ পৰা আহি আমাৰ শিৱসাগৰত আমাৰ যোৰহাটত আহি কোনোবাই চৰকাৰী মাটি দখল কৰি তাত ঘৰ বনাওক এইটো মই কেতিয়াও নিবিচাৰোঁ কিন্তু তাৰ অৰ্থটো এইটো নহয় যে কোনোবা এজন মানুহে নগাঁৱৰ পৰা গৈ শিৱসাগৰত এটা ভাড়াঘৰ ল'ব নোৱাৰিব এইটো আকৌ মই নাভাবোঁ মানে মই ভাবোঁ যে আপোনালোকে সকলোৱে জানে যে ভাৰতৰ সংবিধান অনুসৰি আৰু প্ৰত্যেকজন মানুহে প্ৰত্যেকটো ঠাইলৈ ভাৰতৰ যাব পাৰে আজি আমাৰ অসমৰ পৰা গৈ লাখ লাখ ল'ৰা বেংগলোৰত তেনেকৈ ভাড়া লৈ আছে কেৰেলাত ভাড়া লৈ আছে কেৰেলাৰ মুছলমান এলেকাত ভাড়া লৈ আছে লাখ লাখ মানুহ মহাৰাষ্ট্ৰত লৈ আছে চেন্নাইত লৈ আছে মইতো নিজে যেতিয়া অঞ্চলবিলাকলৈ গৈছোঁ বেংগলোৰৰ বহুত মুছলমান এলেকাত আমাৰ মানুহবিলাক বসবাস কৰি আছে এতিয়া এনেকুৱা হ'ব নোৱাৰে যে এজন মানুহে গৈ অসমৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চলত গৈ কাম কৰিব নোৱাৰিব এতিয়াতো আপোনাৰ নিশ্চয় আপোনালোকে দেখিছে যে ক'ৰবাত যদি বিল্ডিঙৰ কাম কৰিবলৈ গৈছে তাতো মাৰপিট হৈছে কোনোবাই যদি খেতিৰ কাম কৰিবলৈ গৈছে তাতো মাৰপিট হৈছে এইটো মই ভাবোঁ যে উগ্ৰ জাতীয়তাবাদ এইটো আচল জাতীয়তাবাদ নহয় এইটো সংকীৰ্ণ উগ্ৰ আৰু সাম্প্ৰদায়িক আৰু মই ভাবোঁ যে এইটো হিংসাত্মক জাতীয়তাবাদ অখিল গগৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সময়ে সময়ে বহুত কথা কৈ আহিছে আনকি তেখেতে এইটোও কৈছে যে যদি ক'ৰবাত মিয়া উচ্ছেদৰ আন্দোলন হৈছে মিয়া খেদা আন্দোলন হৈছে সেইটোতোত মোৰ পৃষ্ঠপোষকতা থাকিবই লাগিব এই কথাটো তেখেতে মুকলিভাৱে কৈছে মোৰ পৃষ্ঠপোষকতাতে হৈছে মই মানি লৈছোঁ আপুনিও সেই কথাটো কৈছে যে এইটো চৰকাৰৰ পৃষ্ঠপোষকতাতেই হৈছে এতিয়া কথাটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াকৈ সক্ৰিয়ভাৱে এই কথাটো বিবেচনা কৰিছে যে সংখ্যালঘু অধ্যুষিত অঞ্চলত অসংখ্যালঘুক তেওঁলোক খিলঞ্জীয়া হয়নে নহয় সেইটো ডাঙৰ কথা নহয় অসংখ্যালঘুক কিন্তু বন্দুকৰ লাইচেঞ্চ দিয়া হ'ব অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়া হ'ব কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অস্ত্ৰ লাগিবই অস্ত্ৰ নালাগিব কিয় হাতত অস্ত্ৰ নলগাকৈ আপুনি মানকাছাৰলৈ কেনেকৈ যাব এনেকুৱা এটা তেখেতে মন্তব্য কৰিছে এই ঘটনাটো আপুনি কি ধৰণে পৰ্যবেক্ষণ কৰে মই এই কথাটো কোৱা নাই যে যিসকল প্ৰব্ৰজিত মুছলমান অধ্যুষিত অঞ্চল
তাত যে খিলঞ্জীয়া মানুহ সুৰক্ষিত এই কথাটো মই কেতিয়াও নকওঁ মাজে মাজে এইবিলাক সুৰক্ষাৰ বহুত ডাঙৰ প্ৰশ্ন আহি যায় কিন্তু সেই বুলি তেওঁলোকক মাৰণাস্ত্ৰৰে সজ্জিত কৰাটো এইটো কিমান দূৰ সমীচীন হ'ব মানে চক অম্বিকাগিৰি ৰায়চৌধুৰী যিটো ঠাইৰ পৰা আহিছিলে সেইটো ঠাইত চাগে অম্বিকাগিৰি ৰায়চৌধুৰী পৰিয়াল বা সেই অঞ্চলৰ মানুহবিলাকে যিমান কষ্ট পাইছিলে হিমন্ত বিশ্ব শৰ্মাই নিশ্চয় সেই অভিজ্ঞতা পোৱা নাই তথাপি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে মিয়া সম্পৰ্কে বা মৈমনসিঙে সম্পৰ্কে যিবিলাক কথা কৈছিলে সেইবিলাক কথাৰ লগত অসমৰ মুখ্যমন্ত্ৰীৰ কথাৰ আকাশ পাতাল পাৰ্থক্য আমি সকলোৱে জানো এইটো কথা অম্বিকাগিৰি ৰায়চৌধুৰী মই বেলেগৰ কথা নকওঁ এজন অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ জাতীয়তাবাদী নেতা আছিলে পৰাগ কুমাৰ দাস আপুনি যদি মোক সময় পালোহেঁতেন মই অসমৰ প্ৰত্যেকজন একেবাৰে অম্বিকাগিৰি ৰায়চৌধুৰী জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা তাৰ পাছত আপোনাৰ গোটেইখিনি আৰু যিমান সাহিত্য সভাৰ সভাপতিসকল আছিলে আমাৰ হোমেন বৰগোহাঁই তাৰ পাছত একেবাৰে পৰাগ দাসলৈকে এই মানুহবিলাকৰ দৃষ্টিভংগীবিলাক যদি চায় তেতিয়াহ'লে দেখিবলৈ পাব যে মুখ্যমন্ত্ৰীয়ে আজি যি কথা কৈ আছে অসমৰ সকলো জনা শুনা মানুহ প্ৰত্যেকজন মানুহে তেওঁৰ চিন্তা চেতনাৰ বিৰুদ্ধে কথা কৈ আছে প্ৰত্যেকটো কথাতে তেওঁ চিন্তা চেতনাৰ বিৰুদ্ধে কথা কৈ আছে মোক এটা কথা প্ৰশান্ত দাক কওকচোন যে মইতো আপুনি জানে যে ধুবুৰী সাতচিঙিমাৰী এইবিলাক অঞ্চললৈ অনবৰতে গৈ থাকোঁ মই যিকোনো মিটিঙলৈ যাওঁ পদযাত্ৰা কৰিছোঁ তাৰ প্ৰতিখন গাঁৱত খোজ কাঢ়ি ৰাতি 2টা 2:30 বজাতো মাদ্ৰাছা বা মছজিদত বহু দিনৰ আগতে এইটো 12 চনতে মই খোজ কাঢ়ি গৈ 12টা 1টা 2টা 2:30 বজাত ভাষণ দিওঁ তাত এনেকুৱা যিবিলাক মানুহক অঞ্চলত কয় যে বাংলাদেশী আছে এইবিলাক অঞ্চললৈ গ'লে কাৰো নিৰাপত্তা নাই এনেকৈ কয় যিবিলাক অঞ্চল মই সেইবিলাকলৈ যাওঁ মই দেখিছোঁ পৰাগ দাসো সেইবিলাক অঞ্চললৈ গৈছিলে এতিয়া মোক কওকচোন যে দক্ষিণ শালমৰাত যদি 5 ঘৰ খিলঞ্জীয়া মানুহ আছে সেই 5 ঘৰ খিলঞ্জীয়া মানুহৰ হাতত বন্দুক দিলে সঁচাকৈ 1 লাখ মানুহৰ সন্মুখৰ পৰা তেওঁলোক বাচিব পাৰিবনে এটা প্ৰেক্টিকেল নেকি আপুনি নিজে কওক মই দেখিছিলোঁ যে আপোনাৰ একেবাৰে হাতচিঙিমাৰীৰ কেইবাখনো বিদ্যালয়ত বহুত আমাৰ টেট শিক্ষয়িত্ৰী আছে বহুত টেট শিক্ষয়িত্ৰী আছে মই পাওঁ মই গ'লে তেওঁলোক আহি যায় অসমীয়া মানুহ হিচাপে তেওঁলোক আহি যায় আহি গ'লে তেওঁলোকক মই বাৰম্বাৰ সোধোঁ যে অসুবিধাবিলাক কি কি মই এক্সট্ৰাকৈ মাতি নিওঁ তেওঁলোকৰ লগত মই কেতিয়াবা গাড়ীত বহুৱাই লওঁ কেতিয়াবা থকা ঠাইলৈ মাতি নিওঁ তেওঁলোকক বহুৱাই লৈ মোক সোধোঁ যে আপোনালোকৰ অসুবিধাবিলাক কি কি তেওঁলোকৰ ক্ষেত্ৰত কিন্তু মই দেখিছোঁ যে আজি শিৱসাগৰত থকা ভাড়াঘৰত থকা মানুহজনক যেনেকৈ আক্ৰমণ কৰিছে মুছলমান মানুহে সেই মানুহজনক কিন্তু তেনেকৈ আক্ৰমণ কৰাৰ নজিৰ ক'তো মই দেখা নাই সেইটো আজি আক্ৰমণ নকৰে কাৰণ মূল খুঁটিৰ লগত সংঘাতত তেওঁলোক লিপ্ত হৈ পৰিব পাৰে বা মূল খুঁটিৰ এটা ডাঙৰ ৰিয়েকশ্যন আহি যাব পাৰে কিন্তু সৰু সৰু গাঁওবিলাকত মাটিবোৰ যেনেকৈ দখল কৰিছে আমি যিবোৰ ৰিপৰ্ট পাওঁ সেই ৰিপৰ্ট মতে কিন্তু ওচৰৰ মানে সেই সম্পৰ্কে মোৰ একদম স্পেচিফিক চিন্তা কথা মই হেৰিয়াত লিখিছোঁ বিদেশী সমস্যা আৰু জাতীয় আন্দোলনৰ পথত মই আপোনালোকক এটা কথা ক'ব খোজোঁ যে আজি অসমৰ এই মুছলমান মানুহবিলাক এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ এটা প্ৰধান কাৰণ হ'ল আপোনাৰ মাইগ্ৰেশ্যনৰ প্ৰধান কাৰণ হ'ল নদী ভঙনীয়া একাংশ ডাঙৰ এটা অংশ দ্বিতীয় আপুনি দেখিব যে আপোনাৰ নদী ভঙনীয়াৰ কাৰণে ইমান বেছি মাটিৰ মানে বেছিভাগ আপুনি যদি ইছলাম ধৰ্মী মানুহৰ ওচৰলৈ যায় নদীৰ কাষত থাকে তেওঁলোক হয় লেণ্ডলেছ নহ'লে তেওঁলোক মাৰ্জিনেল ফাৰ্মাৰ মেক্সিমামে মাৰ্জিনেল ফাৰ্মাৰ মাটি খুব কম আছে যাৰ আছিলে ভাগি গ'ল তাৰ ভিতৰতে আকৌ চৰ অঞ্চলত গৈ কোনোবা এটা মাতব্বৰে হয়তো বহুত ৰাখিছে সেইটো বেলেগ সেইটো এক্সেপশ্যন হে বাহিৰত আমি যদিও কৈ থাকোঁ সেইটো এক্সেপশ্যন ইমান ধেৰ মাটি থকা মানুহ এনেকুৱা খুব কম আছে এতিয়া দাদা মই আপোনাক এইটো কথা ক'ব খোজোঁ যে এই যে আপোনাৰ কি কয় আপোনাৰ এই যে আপুনি যিটো কথা ক'লে এই গাঁওবিলাকত যিটো অত্যাচাৰ হয় গাঁওবিলাকত ওচৰৰ নন মুছলিম গাঁৱত কিন্তু অত্যাচাৰ হয় বহুত ৰিপৰ্ট আহে অকল অত্যাচাৰেই নহয় আমি দেখিছোঁ যে বহুত নন মুছলিম গাঁও মুছলিম এলেকাৰ পৰা উঠি আহিছে থাকিব নোৱাৰে সেই উঠি অহাৰ কাৰণ এটা হয়তো অত্যাচাৰ
হয়তো নহয় অত্যাচাৰ বুলি আপুনি যেহেতু কৈছে বা কোনোবাই কৈছে মই ইমান ভালকে নাজানো মোৰ দুজন এজন মানুহে মোৰ বন্ধুৱে কৈছে যে হয় আমি এনেকুৱা প্ৰব্লেম পাইছিলো কিন্তু তাৰ এটা প্ৰধান বস্তু কিন্তু এটা ডাঙৰ বস্তু এটা ডাঙৰ এটা এলিমেন্ট হ'ল আমাৰ খেতি কৰাৰ পদ্ধতি মিয়া মানুহবিলাকে মানে যেটো খেতি কৰে সেটো মোটামুটি ক্যাপিটালিষ্ট মোড অফ প্ৰডাকশনত খেতি কৰে না তেওঁলোকে ক্যাশ ক্ৰপ তেওঁলোকে বিক্ৰী কৰিবৰ কাৰণে মানে খেতুটো মানে ক্যাপিটালিষ্ট মোড অফ প্ৰডাকশনত তেওঁলোকে খেতি কৰে আমাৰ মানুহবিলাকৰ যেটো খেতি সেটো একদম ফিউডাল প্ৰডাকশন কেৱল নিজে খাই থাকিবৰ কাৰণে পুৰণি হাতিয়াৰ পুৰণি উৎপাদন নিজৰ ঘৰৰ কাৰণে কনজাম্পচনৰ কাৰণে তো এতিয়া এই যেটো ক্যাপিটালিষ্ট প্ৰডাকশন যেটো কৰে তাৰ কাৰণে যদি কোনোবা মানুহে ঘৰৰ পৰা 1 বিঘা মাটি 2 বিঘা মাটি 3 বিঘা মাটি প্ৰথমতে হেৰিয়াত ললে লিজত ললে তাৰ পিছত ইমান বেছি প্ৰডাকশন কৰি দিয়ে তাৰ পিছত দাম দি মাটিটো কিনি লয় এই কাৰবাৰটো হয় এতিয়া মই ভাবো যে সেই সমস্যাটো মই তিনটা মান সমস্যাৰ কথা কলো এক নম্বৰ সমস্যাটো হ'ল অত্যাচাৰ হ'ব পাৰে সেই সমস্যাটো সেই অত্যাচাৰ হোৱাৰ সমস্যাটোৰ সমাধানটো কিন্তু বন্দুক নহয় অত্যাচাৰ হোৱাৰ সমস্যাটোৰ সমাধান হ'ব লাগিব তাত এডমিনিষ্ট্ৰেচন কাৰা হ'ব লাগিব তাত পুলিচ ষ্টেচন তাত একদম প্ৰত্যেক ঘৰ মানুহৰ লগত মানে আমাৰ খিলঞ্জীয়া মানুহৰ লগত ডোৰ টু ডোৰ যোগাযোগ পুলিচৰ দৈনিক যোগাযোগ যাতে কোনো পধ্যে আমাৰ কোনো খিলঞ্জীয়া মানুহৰ ঘৰত আজিৰ দিনটোৰ পৰা কোনো অত্যাচাৰ কৰিব নোৱাৰে নাম্বাৰ 1 নাম্বাৰ 2 নদী ভঙনিয়াৰ প্ৰশ্নটোক আমি সঠিকভাৱে ডিল কৰিব লাগিব নাম্বাৰ 3 নিজৰ প্ৰডাকশন আমাৰ প্ৰডাকশন কেপাসিটি বঢ়াবৰ কাৰণে আমি অসমৰ সকলো খেতিয়কৰ পথাৰত পানী যোগান দিয়া তেওঁলোকক মেকানাইজেশ্যন কৰা ট্ৰেক্টৰ দি দিয়া তেওঁলোকক ভাল বীজ দিয়াৰ ব্যৱস্থা কৰা আৰু বজাৰখন তেওঁলোকক দেখুৱাই তেওঁলোকৰ কাৰণে এমএছপিৰ ব্যৱস্থা কৰা বজাৰ এখনৰ ব্যৱস্থা কৰা এই কাৰবাৰটো কৰিলে আমাৰ অসমীয়া মানুহবিলাকৰ হাতত মাটিটো ৰৈ যাব